এয়া আপোনালোকে দেখিছে বৰ্তমান 25 নং ভোট কেন্দ্ৰৰ কৈগাঁও গাঁও পঞ্চায়তৰ আদিত্য নচা ডাঙৰ আদিত্য ঘৰৰ বাগগৃহ চাইডত এখন ঘৰ আছিলে জ্বলাই দিলে। এই ওপৰখিনি বাচিলে টিং থকাৰ কাৰণে জ্বলি নগ'ল, কিন্তু ইয়াত আছিলে টকুপাত আৰু এই ঘৰৰ পাতবিলাক দিছে নে কেঁচা কেঁচা হৈ আছে, এইবিলাক জ্বলি শেষ হ'ল আধা, এইবিলাক জ্বলি গ'ল। চাইডত এনেকৈ জ্বলি আছে, এইবিলাক পৰি গৈছে, এইবিলাক চাই হৈ গ'ল। এইবিলাক পানী ঢালি ৰাইজে নুমুৱাইছে, এইটো আপোনালোকে দেখিছে, এইবিলাক জ্বলি গ'ল। গাঁও এইটো আমিতো ইমান নাজানো, কিন্তু আমাৰ দলৰ সদস্য হয় যেতিয়া নেকি আহিছে, দেখাইছে, সম্পূৰ্ণ দেখিলোঁ, সম্পূৰ্ণ শুদ্ধ। এয়া আপোনালোকে দেখিছে বৰ্তমান 25 নং ভোট কেন্দ্ৰৰ কৈগাঁও গাঁও পঞ্চায়তৰ আদিত্য নচা ডাঙৰ আদিত্য ঘৰৰ বাগগৃহ চাইডত এখন ঘৰ আছিলে জ্বলাই দিলে। এই ওপৰখিনি বাচিলে টিং থকাৰ কাৰণে জ্বলি নগ'ল, কিন্তু ইয়াত আছিলে টকুপাত আৰু এই ঘৰৰ পাতবিলাক দিছে নে কেঁচা কেঁচা হৈ আছে, এইবিলাক জ্বলি শেষ হ'ল আধা, এইবিলাক জ্বলি গ'ল। চাইডত এনেকৈ জ্বলি আছে, এইবিলাক পৰি গৈছে, এইবিলাক চাই হৈ গ'ল। এইবিলাক পানী ঢালি ৰাইজে নুমুৱাইছে, এইটো আপোনালোকে দেখিছে, এইবিলাক জ্বলি গ'ল। গাঁও এইটো আমিতো ইমান নাজানো, কিন্তু আমাৰ দলৰ সদস্য হয় যেতিয়া নেকি আহিছে, দেখাইছে, সম্পূৰ্ণ দেখিলোঁ, সম্পূৰ্ণ শুদ্ধ।